আজি আমি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি এখন চমুকৈ নাম তোমালোকৰ আগত দেখুৱাবলৈ প্ৰদৰ্শন কৰিবলৈ তোমালোকৰ দাদা আৰু মাহঁতে চেষ্টা কৰিব। তোমালোকে লগত আমাৰ ৰিংকি বাইদেউ থাকিব। তোমালোকে সকলোৱে মনোযোগেৰে চাবা দেই। আমাৰ আজি 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ লগত আমি যিখন নাট পৰিৱেশন কৰিবলৈ যাওঁ সেই নাটকখনৰ নাম হৈছে সজাগতাৰ বাট। নাটকখনৰ নাম কি? সজাগতাৰ বাট। আমাৰ ইয়াত 1, 2, 3, 4, 5, 6, 7টা চৰিত্ৰ আছে। গম পাইছেনে? 7টা চৰিত্ৰ আছে আৰু এই চৰিত্ৰকেইটা এই বাইদেউ হ'ব এজন চিকিৎসক ডাক্তৰ। এয়া হ'ব আমাৰ মূল চৰিত্ৰ হৈছে চুমুকন। চুমুকনৰ দেউতা, চুমুকনৰ মা, চুমুকনৰ লগৰীয়া 1, চুমুকনৰ লগৰীয়া 2, চুমুকনৰ লগৰীয়া 3। আমাৰ ইয়াত 7টা চৰিত্ৰৰে আমি নাটক এখন কৰিবলৈ লৈছোঁ। নাটকখনৰ নামটো কি? সজাগতাৰ বাট। সকলোৱে মনে মনে উপভোগ কৰিবানে? তাৰপিছত তোমালোকে কিন্তু ক'ব লাগিব। নাটকখন চোৱাৰ পিছত তোমালোকে কিন্তু ক'ব লাগিব আমি কি শিকিলো, কি বুজিলো। ঠিক আছে? হ'বনে? হ'ব। হাত ভৰি দিয়া। আমি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ নাম সজাগতাৰ বাট। আহাচোন আমি প্ৰথম দৃশ্যটোত মূল চৰিত্ৰ চুমুকনে লগৰীয়াৰ লগত কি কৰি আছে চাওঁ দেই। এয়া সজাগতা বাট নাটখনৰ দৃশ্যাংশ 3 চান্দাৰ ঘৰৰ চোতালৰ
চুমুকনৰ পেট বিষালে এইবাৰ চুমুকনক লৈ মাক দেউতাকে ডাক্তৰৰ ওচৰলৈ গ'ল আহাচোন আমি নিশ্চয় চাৰি ডাক্তৰে চুমুকনক কি ক'লে ভালদৰে শুনো পেট বিষাইছিল আচ্ছা দীঘলকৈ উশাহ লোৱা জিভাখন ডাঙৰকৈ মেলিকে দেখোন বিষাই আছে নেকি এতিয়াও বিষাই আছে তুমি কি খাইছিলা আজি মাংস ভাত খাইছিলা তোমাৰ পেটত লেতেৰা বস্তু সোমাইছিলে দেখিছে চাওঁ তোমাৰ হাত চাওঁ নখ চাওঁ নখবোৰ যে ইমান দীঘল দীঘল কৰি ৰাখিছে এইবোৰ দেখিছানে মলি হৈ আছে গোটেই নখত খোৱাৰ আগত তুমি হাত ধুইছিলানে বাৰু আজি নাই ধোৱা হাত নোধোৱাকৈ ভাত খাব লাগে জানো যিকোনো খাদ্য বস্তু হাত নোধোৱাকৈ খাব লাগে জানো নালাগে আপোনালোক এওঁৰ মাক দেউতাক নহয়নে আপোনাৰ সন্তানে খেলা ধূলা কৰি আহি ঘৰত যেতিয়া কিবা বস্তু খাবলৈ দিয়ে তেতিয়া সন্তানটিয়ে হাত ভৰি ধুই খাবলৈ বহিছে নে নোধোৱাকৈ খাবলৈ লৈছে সেয়া চোৱাটো আপোনালোকৰ দায়িত্ব আজি চুমুকনে হাত নোধোৱাকৈ ভাত খাইছো বুলি কৈছে হয়নে আপোনালোকে দেখিছিলে কথাটো হয়নে দেখিছিলে গতিকে আপোনালোকে সেই সময়তে তেওঁক বাধা দিব লাগিছিল যে যোৱা তুমি গৈ হাত ধুই ভাত খাবা তেওঁৰ যে এই হঠাতে পেটৰ বিষটো আহিলে এই যে খেলা ধূলা কৰি আহি তেওঁ ডাইৰেক্ট ভাতটো খাই দিলে খাওঁতে যি নখত যি মলি জমা হৈ আছিল সেয়া তেওঁ পেটলৈ গ'ল সেই মলিৰ পৰাই তেওঁৰ পেটৰ বিষ হৈছে এই লেতেৰা বস্তুবিলাক বাহিৰৰ যেতিয়া ভিতৰলৈ সোমাই সি আমাক বহুত যথেষ্ট অপকাৰ কৰে স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে আৰু আপোনালোকে মোক কওকচোন আপোনালোকৰ ঘৰত খোৱা পানীৰ ব্যৱস্থা খোৱা পানীটো আপোনালোকে কেনেকৈ ৰাখে ঢাকন দি ৰাখে নে ঢাকন নিদিয়াকৈ ৰাখে চুমুকনে কোৱাচোন ঘৰৰ আজি পানী তুমি কেনেকৈ খাইছিলা তুমি চিধা হাতটো ডুবাই খাই দিলা সেয়া হাত নোধোৱাকৈ সেয়া দেখিছেনে সি কিমান ডাঙৰ ভুল কৰি আছে এই গোটেই যে তাৰ স্বাস্থ্যৰ অৱনতি হৈছে ইয়াৰ মূল কাৰণটোৱে অপৰিষ্কাৰ লেতেৰা পেটেৰে যেতিয়া খোৱা বোৱা কৰা হয় লেতেৰা পেটেৰে যেতিয়া থকা হয় তেতিয়া আমাৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে আৰু আজিৰ পৰা আপোনালোকে সেই কথাটো মন কৰিব আপোনালোকেও সেয়া শুধৰণি কৰিব আৰু চুমুকত তুমিও আজিৰ পৰা ক'ৰবাৰ পৰা আহিলে খেলা ধূলা কৰি আহিলে হাত ধুই ভৰি ধুই মুখ হাত ধুই ধুনীয়াকৈ তাৰপিছত ভাত খোৱাত বা যিকোনো খাদ্য বস্তু মায়ে দিয়া খাবলৈ ল'বা ঠিক আছে আৰু খোৱা পানী আপোনালোকে নিশ্চয়কৈ মই ভাবোঁ আজিৰ পৰা ঢাকি ৰাখিব হ'বনে ৰ'বা তোমাক মই কেইটামান ঔষধ দিছোঁ এইকেইটা তুমি নিয়মতে খাবা তোমাৰ পেটৰ খুব ভাল হ'ব ঠিক আছে খাব লাগে তুমি সেইমতে খাবা তোমাৰ স্বাস্থ্য ভাল হ'ব আৰু প্ৰথম কথাটো হ'ল তোমালোকে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগিব থাকিবানে আৰু তোমাৰ লগৰ যিমান আছে লগৰীয়া সকলোকে ক'বা যে আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলেহে আমাৰ জীৱনটো খুব সুন্দৰকৈ পাৰ হ'ব হয়নে আমি এটা স্বাস্থ্যকৰ জীৱন পাৰ কৰিব পাৰিম হয়নে যোৱা তোমালোকে আজি সজাগতাৰ বা নাটখন দেখিলানে দেখিলা কি বুজিলা বাৰু কি হৈছিলে কি চুমুকনৰ কি হৈছিলে পেট বিষাইছিলে কেলে পেট বিষাইছিলে ভাত নোখোৱাকৈ ভাত খোৱাৰ কাৰণে সি তাৰ লেতেৰা বস্তুবোৰ ভিতৰলৈ সোমাই গৈছিলে হয়নে সি খেলি আহি হাত নোখোৱাকৈ ভাত খাইছিলে গতিকে আমি ভাত খোৱাৰ আগত আমি যেতিয়াই আমি খোৱা বস্তু মুখলৈ দিম তাৰ আগত আৰু পাছত আমি ধুনীয়াকৈ হাতখন ধুব লাগিব ন আৰু আমি সদায় চাফ
আমি ঘৰত থাকোঁতেও ধুনীয়াকৈ গা পা ধুই থাকিব লাগিব, চাফ চিকুণকৈ থাকিব লাগিব, পিন্ধা কাপোৰ সদায় ধুই ধুনীয়াকৈ পিন্ধিব লাগিব। ঘৰত আমি ৰাতিপুৱা গধূলি মহ খেদা